Hello students, welcome to ClassFix Academy. ClassFix Academy ফলৰ পৰা সকলোকে স্বাগতম জনাইছো। ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ফলৰ পৰা গ্ৰেড 3 ক্যান্ডিডেট সকলৰ বাবে যি নটিফিকেশন আহিছে অলৰেডি আপোনালোকে নটিফিকেশনটো পাইছে যত ক্লিয়াৰলি মেনশন আছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ফলৰ পৰা যি পৰীক্ষা অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা যিসকল ক্যান্ডিডেট লিখিত পৰীক্ষা উত্তীৰ্ণ হৈছে পেপাৰ 3 আৰু পেপাৰ 4 ত আগন্তুক সময়ত তেওঁলোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব। কম্পিউটাৰ স্কিল টেষ্ট বেসিক্যালি তিনটা ক্যাটেগৰীত হ'ব, ক্যাটেগৰী 1, ক্যাটেগৰী 2 আৰু ক্যাটেগৰী 3 আৰু তাৰ বাবে মুঠ আপোনালোকৰ 25 মাৰ্কস থাকিব। তো 25 মাৰ্কসৰ ভিতৰত আপোনালোকৰ তিনটা টপিকৰ পৰা কোৱেশ্চন খুধিব আৰু ক্যাটেগৰী হিচাপে সিলেবাসটো বেলেগ এতিয়া সিলেবাসটো পোৱাৰ পিছৰে পৰা ক্যান্ডিডেট সকলে আমাক বহুত বেছি কমেন্ট কৰি আছে যে স্যাৰ যেটো সিলেবাস ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে দিছে আমি কেৱল সেইখিনি টপিকে চাই যাব নে ইয়াৰ বাহিৰতো কিবা চাব লাগিব কাৰণ ইয়াতে যেটো সিলেবাস ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে দিছে ইয়াতে জাস্ট কেৱল টপিক কেইটা মেনশন কৰি দিছে আৰু ইয়াৰ ভিতৰত যিখিনি বস্তু থাকি যায় সেইখিনি কথা ইয়াতে মেনশন কৰা নাই। তো আমি কেৱল এইখিনি চাম নে ইয়াৰ এডভান্স প্ৰিপাৰেচন কৰি যাম আৰু তাৰ লগতে ক্যান্ডিডেট সকলে আমাক কোৱেশ্চন কৰিছে যে স্যাৰ যেহেতুকে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে ক্লিয়াৰলি মেনশন কৰিছে ওয়ার্ড এক্সেল আৰু পাৱাৰ পইণ্টৰ পৰা কোৱেশ্চন খুধিব তাৰ ক্ষেত্ৰত আমি ওয়ার্ড এক্সেল আৰু পাৱাৰ পইণ্টৰ কোনটো ভাৰ্জনত প্ৰেক্টিস কৰিম 2013 ত প্ৰেক্টিস কৰিম নে 2007 ত প্ৰেক্টিস কৰিম। সো বেসিক্যালি ক্যান্ডিডেট সকলৰ এই প্ৰশ্নবোৰৰ উত্তৰ আমি আজিৰ এই ভিডিওত আমি দিম। তো ডেফিনেটলি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে আৰু ভিডিওটো চোৱাৰ পিছত যদি কিবা সুধিব লগা থাকে কিবা জানিব লগা থাকে কমেন্ট সেকশনত জনাব, আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম। লগতে আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে যে আমি ক্লাছফিক্স একাডেমীৰ সৈতে ডেডিকেটেড প্ৰিপাৰেচন চলাম আগন্তুক স্কিল টেষ্ট আৰু ফাইবাৰ বাবে তেন্তে আমাৰ অফিচিয়েল যেটো এপ হেতু আপোনালোকে ডাউনলোড কৰি ল'ব। এপটো হৈছে ক্লাছফিক্স একাডেমী এটো গুগল প্লে ষ্টৰত এভেইলেবল হয়। সো গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে এপটো ডাউনলোড কৰি লৈ ইনষ্টল কৰি ল'ব আৰু তাৰ পিছত আপোনালোকে খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাব পাৰিব। তাতে আপোনালোকে প্ৰেক্টিস সেটবোৰ পাব। আপোনালোকে ওয়ার্ড এক্সেল পাৱাৰ পইণ্টৰ যদি আপোনালোকে প্ৰেক্টিস সেট দিব বিচাৰিছে মক টেষ্ট দিব বিচাৰিছে তাতে আপোনালোকৰ মক টেষ্ট বা প্ৰেক্টিস সেট বিলাক এভেইলেবল আছে, আপোনালোকে খুব ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব। তো যিকি নহওক আমি ভিডিওৰ মূল টপিকলৈকে আহিছো যে আপোনালোকে যেটো সিলেবাস এসএলআরসি এ দিছে সেই সিলেবাসৰ টপিক কেইটা পঢ়িব নে ইয়াৰ বাহিৰতো কিবা আপোনালোকৰ চাবলগীয়া থাকি যায়। তাৰ বাবে আমি আপোনালোকৰ সিলেবাসটো বুজাই দিছো যেটো এসএলআরসি ফালৰ পৰা দিছে আৰু তাৰ লগতে আপোনালোকৰ কি বস্তু থাকি যায় সেইখিনি আপোনালোকৰ চাব লাগিব সেইখিনি বুজাই দিছো। যেনেকৈ প্ৰথম যেটো টপিক আছে আপোনালোকৰ MS Word। সো MS Word ত ক্যাটেগৰী 1 ত যেটো সিলেবাস দিছে যেনেকৈ প্ৰথমটো টপিক আমি লৈছো ডকুমেন্ট ক্ৰিয়েচন। তো ইয়াতে সিম্পলি তেওঁলোকে লিখি দিছে ডকুমেন্ট ক্ৰিয়েচন বুলি। এতিয়া এই ডকুমেন্ট ক্ৰিয়েচন খিনি কেৱল চালে হ'ব নেকি? ডকুমেন্ট ক্ৰিয়েচন মানে এটা ডকুমেন্ট বনোৱা, যেনেকৈ আপোনালোকে এটা ওয়াৰ্ডত এটা ডকুমেন্টছ এটা বনাইছে। সো এতিয়া সেই ডকুমেন্টছ ক্ৰিয়েচনটো কেৱল চালে হ'ব নেকি আপোনালোকৰ বাবে? সো কেতিয়া আপোনালোকৰ হেতু চালে নহয়। চাওক ডকুমেন্ট ক্ৰিয়েচন ইয়াতে ক্যাটেগৰী 1 তো আছে, ক্যাটেগৰী 2 তো আছে আৰু ক্যাটেগৰী 3 তো আছে, কিন্তু কেৱল ইয়াতে ডকুমেন্ট ক্ৰিয়েচন বুলি লিখিছে আৰু আপুনি যদি কেৱল ডকুমেন্ট ক্ৰিয়েচন চাই যায় তেতিয়া নহ'ব। এটা ডকুমেন্ট ক্ৰিয়েচনৰ ভিতৰত বহুত বস্তু থাকি যায়, যেনেকৈ এটা ডকুমেন্ট ক্ৰিয়েচন উইথ ব্ল্যাঙ্ক ডকুমেন্ট, ওকে, ডকুমেন্ট ক্ৰিয়েচন উইথ টেমপ্লেট, ওকে। সো এনেকুৱা এই বিষয়বিলাক আপোনালোকে চাই যাব লাগিব। এতিয়া যদি আপোনালোকে এনেকৈ কোৱেশ্চন কয় যে স্যাৰ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে যেটো সিলেবাস দিছিলে সেই সিলেবাস মতে আমি পৰীক্ষাত পেপাৰটো পোৱা নাই, এটো আপোনালোকৰ ভুল ধাৰণা হ'ব। কাৰণ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে হওক বা যিকোনো এক্সাম অথৰিটিয়ে হওক আপোনালোকৰ টপিকবিলাক মেনশন কৰি দিয়ে আৰু ইয়াৰ সাব টপিকবিলাক তেওঁলোকে মেনশন নকৰে আৰু এই সাব টপিকবিলাক আপোনালোকে কিন্তু চাব লাগিব আৰু সাব টপিকৰ পৰা কোৱেশ্চন আপোনালোকৰ আহিব বা কোৱেশ্চন তেওঁলোকে খুধে। সো জাস্ট মই এটা এক্সাম্পল দিছো, তেনেকৈ আপোনালোকৰ MS এক্সেলতো আছে, যেনেকৈ বেসিক ফাংশনালিটিজ আছে আপোনালোকৰ। এতিয়া বেসিক ফাংশনালিটিজৰ ভিতৰতো বহুতখিনি বস্তু থাকি যায়। তাৰপিছত ইণ্টাৰমিডিয়েট লেভেল, এতিয়া ইণ্টাৰমিডিয়েট লেভেল বুলি কোৱাৰ লগে লগে যে আপোনালোকৰ জাষ্ট মডাৰেট লেভেলখিনি চাই যাব লাগিব তেনেকুৱা বিষয় নহয়। এটা ডিটেইল টেবল বুলি ক'লে আপোনালোকে যে সব চাব লাগিব তেনেকুৱা কথা নহয়। সো ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে কেনেকুৱা পেপাৰ সেট কৰে বা ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে কি বিচাৰিছে সেই হিচাপে আপোনালোকৰ প্ৰিপাৰেচন চলাব লাগিব। আৰু যেহেতুকে যোৱাবেলি মই নিজে পৰীক্ষা দিছিলোঁ আৰু আপোনালোকৰ 250+ ষ্টুডেণ্টক মই প্ৰিপাৰেচন কৰাইছিলোঁ আৰু তেওঁলোকৰ যেনেকৈ পৰীক্ষা দিছে, পৰীক্ষা দিয়াৰ পিছত তেওঁলোকে আমাক কণ্টেক্ট কৰিছে আৰু টপিকবিলাক শ্বেয়াৰ কৰিছে যে স্যাৰ এইটো টপিকৰ পৰা কুৱেশ্চন আহিছিল। সো আমি সেই টপিকখিনি নোট কৰি ৰাখিছোঁ আৰু তাৰ বেচিছত আমি এইবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ প্ৰেক্টিছ সেটবোৰ বনাইছোঁ আৰু সেই প্ৰেক্টিছ সেটবোৰ আপোনালোকে ডাউনলোড কৰি লৈ খুব ধুনীয়াকৈ আপোনালোকৰ বেসিকখিনি বা আপোনালোকৰ এডভান্স বা মডাৰেট লেভেলখিনি আপোনালোকে খুব ধুনীয়াকৈ কভাৰ কৰিব পাৰিব। আৰু লগতে এতিয়া ধৰক বহুতৰে এটা কোৱেশ্চন হ'ব পাৰে যে স্যাৰ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনেতো বাৰু এইটো সিলেবাস
তেওঁলোকে দিছে কিন্তু আমি ডিটেইল সিলেবাসটো ক'ত পাম বা স্যাৰ আমি একচুয়ালি যেনেকৈ ডকুমেন্ট ক্ৰিয়েচনৰ ভিতৰত ব্ল্যাঙ্ক ডকুমেন্ট থাকে তাৰ পিছত ডকুমেন্টছ ক্ৰিয়েচন উইথ টেমপ্লেটছ থাকে সেই বস্তুখিনি আমি ক'ৰ পৰা পাম বা আমি ক'ত চাম বা কেনেকৈ আমি প্ৰিপাৰেচন চলাম সো তাৰ বাবে আমি ক্লাছফিক্স একাডেমীৰ পৰা এটা টেন্টেটিভ সিলেবাস আপোনালোকক দিছো আৰু যেটো টেন্টেটিভ সিলেবাসত এমএছ ওয়াৰ্ড এক্সেল আৰু পাৱাৰ পইণ্টৰ গোটেই বিষয়খিনি আমি ৰাখিছো আৰু আই হোপ আপোনালোকৰ যিখিনি দিয়া হৈছে টপিক তাৰে বাহিৰৰ পৰা আপোনালোকৰ কোৱেশ্চন অহাৰ কোনো সম্ভাৱনা নাই কাৰণ এমএছ ওয়াৰ্ডত যিখিনি পঢ়িব লগা থাকে এক্সেলত যিখিনি পঢ়িব লগা থাকে পাৱাৰ পইণ্ট প্ৰেজেন্টেচনত যিখিনি পঢ়িব লগা থাকে গোটেইখিনি তাতে আমি ইনক্লুড কৰিছো ইয়াৰ লগতে ক্যান্ডিডেট সকলে আমাক আৰু কোৱেশ্চন খুদিছে যে স্যাৰ 25 মাৰ্কস অলৰেডি ডিক্লেয়াৰ কৰিছে এছএলএসি 25 মাৰ্কসত পৰীক্ষা হ'ব সো কোনটো টপিকৰ পৰা কিমান নম্বৰ থাকিব টপিক ওয়াইজ আপোনালোকে যদি চাই তেনে ক্ষেত্ৰত আপোনালোকৰ এমএছ ওয়াৰ্ডৰ পৰা 10 নম্বৰৰ কোৱেশ্চন আছিল এমএছ এক্সেলৰ পৰা 10 নম্বৰৰ কোৱেশ্চন আছিল আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ পৰা আপোনালোকৰ 5 নম্বৰৰ কোৱেশ্চন আছিল আৰু এইটো ফৰমেটত আপোনালোকে প্ৰিপাৰেচন চলাব আৰু বহুত ক্যান্ডিডেট এনেকুৱা হয়তো ভাবিব পাৰে যে ওয়াৰ্ড এক্সেলৰ 10 নম্বৰ আছে সো এই দুটাত বেছিকৈ গুৰুত্ব দিও আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেচনটো 5 নম্বৰ আছে অলপ মানে কম গুৰুত্ব দিও হৈ যাব সো এনেকুৱা নহয় বিষয়টো আপোনালোকে 1 নম্বৰৰ কাৰণে পৰীক্ষাটো ৰৈ যাব পাৰে সো তেনে ক্ষেত্ৰত আপোনালোকে তিনটা টপিকতে সমান গুৰুত্ব দিব তিনটা টপিকে আপোনালোকে খুব ধুনিয়াকে প্ৰিপাৰেচন চলাব এতিয়া যেটো আটাতকৈ ডাঙৰ প্ৰশ্ন আৰু বহুত বেছি ক্যান্ডিডেট আমাক খুদিছে হেতু হৈছে যে স্যাৰ ভাৰ্জন স্যাৰ আমি কোনটো ভাৰ্জনত আমি প্ৰেক্টিস কৰিম যেনেকৈ আমি এমএছ ওয়াৰ্ডৰ কোনটো ভাৰ্জন প্ৰেক্টিস কৰিম এক্সেলৰ কোনটো ভাৰ্জন প্ৰেক্টিস কৰিম আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ আমি কোনটো ভাৰ্জন প্ৰেক্টিস কৰিম আৰু যোৱাবাৰ কোনটো ভাৰ্জনত বেসিক্যালি স্কিল টেষ্ট লোৱা হৈছিল তো সেই প্ৰশ্নৰ উত্তৰত মই আপোনালোকক এনেকৈ কম যে যোৱাবেলি আপোনালোকৰ এডিআৰই স্কিল টেষ্ট লোৱা হৈছিল 2007 ভাৰ্জনত এমএছ অফিস 2007 ত লোৱা হৈছিল কিন্তু সময় যেহেতু আপডেট হৈছে হয়তো সিস্টেম বিলাকো আপডেট কৰিছে তেওঁলোকে সো সেই হিচাপে আপোনালোকে 2013 ৰ অলপ নলেজ প্ৰয়োজন আছে সো বেসিক্যালি আপোনালোকে 2007 ত প্ৰেক্টিস কৰিব আৰু 2013 ত আপোনালোকে জাস্ট কেৱল এবাৰ চাই যাব যে কোড কি আছে আৰু কেনেকৈ কামখিনি কৰিব লাগে সো মই আপোনালোকক দেখাইছো যে 2007 আৰু 2013 ৰ মাজত বহুত বেছি এটা ডিফাৰেন্স নাই কেৱল 2007 ত আপোনালোকে শৰ্টকাটস বিলাক কম পাব 2013 ত অলপ শৰ্টকাট বিলাক বেছি আছে সো মই আপোনালোকক ক্লিয়াৰ কৰি দিছো বিষয়খিনি আৰু আপোনালোকে এটা পিসিতে 2007 আৰু 13 ইনষ্টল কৰিও প্ৰেক্টিস কৰিব পাৰিব যেনেকৈ মই এই পিসি টো ৰাখিছো 2007 ৰ ৰাখিছো 13 ৰ ৰাখিছো বেসিক্যালি 7 ত প্ৰেক্টিস খিনি কৰিব আৰু 13 টো অলপ জাস্ট কেৱল চাই যাব তো মই আপোনালোকক দেখাবলৈ যত্ন কৰিছো সো যেনেকৈ আপোনালোকে ইয়াতে দেখা পাইছে এটো আমাৰ এমএছ অফিস ওয়াৰ্ড 2013 ঠিক আছে তো 2013 ৰ উইন্ডোটো আপোনালোকৰ এনেকুৱা হয় আৰু 2000 আপোনালোকৰ যদি 7 ৰ উইন্ডো চাই তেতিয়া এনেকুৱা তো বেসিক্যালি আপোনালোকৰ যেনেকৈ চাব পাৰিছে এটো ওপৰত আপোনালোকৰ টাইটেল আছে তাৰ পিছত ইয়াতে আপোনালোকৰ মেনু বাৰ আছে তাৰ পিছত ৰিবন আছে আৰু ৰিবনৰ গোটেই কামখিনি প্ৰায় সেম অলমোস্ট সেম ঠিক আছে কিন্তু 2013 ত যদি আপোনালোকে চাই অলপ এডভান্স কে বস্তুখিনি পাব অলপ শৰ্টকাটস বিলাক বেছি আছে ইয়াতেও আপোনালোকৰ টাইটেল বাৰ আছে ইয়াতে মেনু বাৰ আছে আৰু তাত তলত আপোনালোকৰ ৰিবন আছে কিন্তু আপোনালোকৰ 2013 ত অলপ এডভান্স লেভেল কামখিনি আমি কৰিব পাৰি ওকে টেমপ্লেটস কিনি আমি খুব ধুনিয়াকে ইয়াত পাই যাও তো যি কি নহওক আপোনালোকে যেতিয়া ওয়াৰ্ড প্ৰেক্টিস কৰিব ওয়াৰ্ড প্ৰথমত আপোনালোকে প্ৰেক্টিস কৰিব 7 ত দেন আপোনালোকে আকৌ এবাৰ এটা প্ৰেক্টিস সেট আপোনালোকে 13 ত প্ৰেক্টিস কৰি যাব তেতিয়া আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক একেদৰে আপোনালোকে যেতিয়া এক্সেল প্ৰেক্টিস কৰিব এক্সেলও আপোনালোকে কিন্তু প্ৰথমে 2007 ত কৰিব সক 2007 ৰ এক্সেল আৰু 2013 ৰ এক্সেলৰ ভিতৰত বহুত এটা ডিফাৰেন্স নাই তো আপোনালোকৰ যিমান লজিক আছে যিমান ফৰ্মুলাস আছে গোটেই সেম কেৱল তেওঁলোকে উইন্ডোটো অলপ চেঞ্জ কৰি দিছে কিবা শৰ্টকাট অলপ বেছিকে ইন্ট্ৰোডিউস কৰি দিছে আৰু কামখিনি বহুত ইজিলি কৰিব পাৰি বাস এখিনিয়ে তো আপোনালোকে বেসিক্যালি 2007 ত প্ৰেক্টিস কৰিব ফাৰ্স্ট দেন তাৰ পিছত আপোনালোকে দুই এটা প্ৰেক্টিস সেট আপোনালোকে 2013 ত প্ৰেক্টিস কৰিব মানে যেনেকৈ ধৰক আমি ক্লাছফিক্স একাডেমীৰ পৰা 35 টা প্ৰেক্টিস সেট দিছো এটা হে 35 টা প্ৰেক্টিস সেট আপোনালোকে প্ৰথমে 2007 ভাৰ্জনত কৰিব দেন আপোনালোকে তাৰে পৰা 5টা বা 6টা বা 7টা প্ৰেক্টিস সেট আপোনালোকে 13 ভাৰ্জনত কৰি ল'ব ঠিক আছে সো তাৰ পিছত আপোনালোকৰ প্ৰিপাৰেচনটো খুব ধুনিয়াকে হৈ যাব আৰু তাৰ পিছত আপোনালোকৰ কোনো ডাউট না থাকে যে 7 আহিলে পাৰিম বা 13 আহিলে আমি নোৱাৰিম বা 13 প্ৰেক্টিস কৰি গৈছো 7 ত দিলে আমি পাৰিম নে নোৱাৰিম সেই বিষয়খিনি আপোনালোকৰ মানে একেবাৰে ক্লিয়াৰ হৈ যাব আৰু মনত কোনো ধৰণৰ ডাউট না থাকিব যে পৰীক্ষাত কোনটো ভাৰ্জনত কৰিব দিয়ে বা আমি পাৰিম নে নোৱাৰিম
সো এনেকুৱা বিষয়টো তো যিকি নহওক আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে হয়তো পাইছে যদিও ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আগন্তুক ভিডিঅ'বিলাক পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব লগতে প্ৰেক্টিছ সেট আৰু মক ইন্টাৰভিউ পাবলৈ আমাৰ যেটো অফিচিয়েল এপ আছে ক্লাছফিক্স একাডেমি হেটো আপোনালোকে ডাউনলোড কৰি ল'ব গুগল প্লে ষ্টৰৰ পৰা তাতে প্ৰেক্টিছ সেট আৰু মক ইন্টাৰভিউ এভেইলেবল পাব যিকি নহওক আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি সি ইউ ইন দা নেক্সট ভিডিঅ'